नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ এইবাৰ অনুষ্ঠিত নহব নেকি পঞ্চায়ত নিৰ্বাচন আদালতৰ মজিয়াত এতিয়া অসহায় হৈ পৰিছে চৰকাৰ আহ্বা নিৰ্মূল নোহোৱা পৰ্যন্ত স্থগিত ৰাখিব লাগিব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন গুৱাহাটী হাইকোৰ্টৰ এই নিৰ্দেশৰ পিছতে এতিয়া অনিশ্চয়তাত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ অনিশ্চয়তা পঞ্চায়ত নিৰ্বাচনক লৈ অসহায় স্থিতি চৰকাৰৰ পঞ্চায়ত নিৰ্বাচন স্থগিত ৰাখিব লাগে বুলি নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু এই নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছে অসম চৰকাৰে 9 জানুৱাৰী পৰ্যন্ত অধিসূচনা জাৰি নকৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু চৰকাৰৰ আবেদনৰ ভিত্তিত এতিয়া গুছৰীয়া পক্ষক প্ৰত্যুত্তৰ দিবলৈ সময় দিলে আদালতে গুছৰীয়া পক্ষই 6 জানুৱাৰীৰ ভিতৰত দিব লাগিব উত্তৰ আদালতৰ নিৰ্দেশৰ পিছত মুখ্যমন্ত্ৰীয়ে নিৰ্দিষ্ট সময়ত নিৰ্বাচন হ'ব বুলি মন্তব্য কৰিছিল আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া আদালতৰ মজিয়াত অসহায় হৈ পৰিছে বা অসহায় স্থিতি অসম চৰকাৰৰ গোচৰ নথকা পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আবেদন জনালে চৰকাৰী পক্ষই উল্লেখযোগ্য যে পঞ্চায়ত পুনৰ নিৰ্ধাৰণৰ পিছতে সৃষ্টি হৈছিল এই আহ্বা আৰু আহ্বা নিৰ্মূল নোহোৱা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ বাবে জনাইছিল আবেদন আৰু তাৰ পিছত এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ আহিছে অনিশ্চয়তা পৰৱৰ্তী খবৰ এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2014 চনত এনআৰসিত আবেদন নকৰা লোকসকলে অসমত কোনো পৰ্যায় লাভ নকৰা আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বলিষ্ঠ সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত আজিৰ দিনটোত প্ৰকাশ পাব বিশেষ জাননী আধাৰ কাৰ্ড আৰু এনআৰসিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা 2014 চনত এনআৰসিত আবেদন নকৰা লোকসকলে অসমত নাপাব আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ একাংশ সন্দেহজনক লোকে ভুৱাকৈ উলিয়াই লৈছে আধাৰ কাৰ্ড আৰু বাংলাদেশ সীমান্তত নিতৌ ধৰা পৰিছে সন্দেহজনক লোক আধাৰ প্ৰদানৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বলিষ্ঠ সিদ্ধান্ত ল'ব হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ড আৰু এনআৰসিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা এইবাৰ ওদালগুৰিত ৰেলৰ খুন্দাত মৃত্যু 3 জনৰ ওদালগুৰিত শোকাবহ ঘটনা লাচিত এক্সপ্ৰেছে মহতিয়ালে 3জন ব্যক্তিক হৰিহিঙা ৰেল ষ্টেচনৰ মাজৰ আম্বাগাঁৱৰ কোচপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত লোককেইজনৰ পৰিচয় দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ এইবাৰ বিজেপি বিধায়কক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ য'তে ত'তে যি মন যায় তাকে ক'ব নোৱাৰিব বিজেপিৰ বিধায়কসকলে নীতি উলংঘা কৰিলেই হেৰুৱাব পাৰে দলীয় টিকট 2026 বিধানসভা নিৰ্বাচনত সেইসকল বিধায়কে নাপাব বিজেপিৰ টিকট বিধায়কসকলৰ ওপৰত তৃতীয় নেতৃত্বত চোকা নজৰ ৰাখিব মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত বিধায়কসকলক লৈ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিজেপিৰ বিধায়কক সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি বিধায়কৰ অগ্নি পৰীক্ষা ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নীতি উলংঘা কৰিলেই বৰ্তমানৰ একাংশ বিধায়কে হেৰুৱাব পাৰে দলীয় টিকট য'তে ত'তে যি মন যায় তাকে ক'ব নোৱাৰিব বিধায়কে পৰ্যালোচনা সভাত কেইবাজনো বিধায়কক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীৰ একাংশ বিধায়কৰ পিএৰ ভূমিকাত অসন্তুষ্ট মুখ্যমন্ত্ৰী পিএক মূৰৰ ওপৰত নুঠাবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ পিএক বেছি মূৰত তুলিলে জনতাই আপোনালোকক তলত নমাই দিব এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ একাংশ বিধায়কক আচৰণ সলনি কৰিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আপোনালোকে জনতাৰ ওচৰত দায়বদ্ধ
জনতা আপোনালোকৰ ওচৰত দায়বদ্ধ নহয়। এবছৰৰ ভিতৰত আচৰণ সলনি কৰিবলৈ বিধায়কক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2026ৰ বাবে সাজু হ'বলৈ সকলোকে মুখ্যমন্ত্ৰীয়ে দিলে কঠোৰ নিৰ্দেশ। দিছপুৰত বহি নাথাকিব, চাইকেল লৈ গাঁৱে গাঁৱে সোমাওক বিজেপিৰ বিধায়কসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ নিৰ্দেশ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ নামঘৰতে ধৰ্ম প্ৰচাৰকৰ লগত সংঘটিত হ'ল নৃশংস কাণ্ড। ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত ধৰ্ম প্ৰচাৰকৰ 2 বন্ধু। এইবাৰ উত্তৰ গুৱাহাটীত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড। নামঘৰতে ধৰ্ম প্ৰচাৰকক নৃশংসভাৱে হত্যা। 2 বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে 23 বছৰীয়া ভকত বিকি দাসক। টিলিং গাঁৱত দুটাকৈ নামঘৰৰ মাজত ৰছী লগাই হত্যাকাণ্ডক দিছিল আত্মহত্যাৰ ৰূপ। 30 ডিচেম্বৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল বিকি দাস। আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে 2 হত্যাকাৰী। বিনয় দাস আৰু উৎপল দাস নামৰ 2 যুৱকৰ বিৰুদ্ধে হত্যাকাণ্ড কৰাৰ অভিযোগ। হত্যাকাণ্ড সংঘটিত কৰি সাধাৰণ জীৱন যাপন কৰিছিল হত্যাকাৰীয়ে। আৰু আৰক্ষীয়ে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে এই 2 যুৱকক। উল্লেখযোগ্য যে পৰিকল্পিতভাৱে হত্যা কৰি বিকি দাসৰ মৃতদেহ ওলোমাই থৈছিল 2 বন্ধুৱে। আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ আগত স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমানলৈ ভাল খবৰ। ভাৰত হ'ব বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান থকা দেশ। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ভাৰততে এইবাৰ হিন্দুক পিছ পেলাব মুছলমানৰ বৰ্ধিত জনসংখ্যাই। সকলো ধৰ্মকে পিছ পেলাই বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে মুছলমান ধৰ্ম। 2050 চনৰ ভিতৰত সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ হ'ব ভাৰত। 2050 চনলৈ খ্ৰীষ্টান, জৈন, হিন্দু সকলোকে পিছ পেলাব মুছলমানে। অহা 25 বছৰত মুছলমান জনসংখ্যা 2 বিলিয়নতকৈও অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পিউ ৰিচাৰ্চ চেণ্টাৰৰ গৱেষণাত শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী নাবালিকা। এইবাৰ জালুকবাৰীত এগৰাকী কিশোৰীক অপহৰণ কৰি নি দলবদ্ধ ধৰ্ষণ। এখন অয়' হোটেললৈ নি 13 বছৰীয়া কিশোৰীক ধৰ্ষণ। সুন্দৰবৰীৰ 4 কিশোৰৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ। আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে 2জনক আটক কৰিছে আৰক্ষীয়ে। আন 2জন কিশোৰ এতিয়াও পলাতক। পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। আৰু ধৰ্ষণৰ পিছত কিশোৰীগৰাকীক ঘৰৰ কাষত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ। উল্লেখযোগ্য যে 1 জানুৱাৰীত সংঘটিত হৈছিল এই দুষ্কাৰ্য। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমত স্থাপন হ'ব তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্স বিশ্ববিদ্যালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। অসমত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত স্থাপন হ'ব তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্স বিশ্ববিদ্যালয়। নেশ্যনেল ইনষ্টিটিউট অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি চমুকৈ NIELIT বিশ্ববিদ্যালয় স্থাপন হ'ব জাগি ৰোডত। জাৰ্মানীত নিৰ্মাণ হোৱা সামগ্ৰী এতিয়া নিৰ্মাণ হ'ব অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী আলুভৰ্তি ট্ৰাকে এইবাৰ মহতিয়াই নিলে 3জনক। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 3জন লোকৰ। ভয়ংকৰ পথ দুৰ্ঘটনাই পুনৰ জোকাৰিলে ৰাজ্য। এইবাৰ তীব্ৰবেগী আলুভৰ্তি ট্ৰাকে মহতিয়াই নিলে 3জনক। থিতাতে নিহত হৈছে 3গৰাকী। গোসাইগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দোকান ভাঙি স্কুলৰ মূল গেটত সোমাল ট্ৰাক। পশ্চিমবংগৰ পৰা এই ট্ৰাকখনে অতিৰিক্তভাৱে কঢ়িয়াই আনিছিল আলু। আৰু স্কুল ছুটিৰ পিছতে সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এজন অভিভাৱকে নিজ পুত্ৰৰ বাবে ৰৈ থাকোঁতে মহতিয়াই নিয়ে ট্ৰাকে। নিহত লোক 2জন হৈছে ক্ৰমে ভাঙাইমাৰী গাঁৱৰ
তাৰামণি বৰ্মন আৰু আনজন আবুল কালাম আজাদ আৰু এগৰাকী লোকৰ মৃত্যু হৈছে যদিও পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যবাসীয়ে আজিৰ পৰা লাভ কৰিলে 3খনকৈ নতুন যাত্ৰীবাহী ৰেল আৰু সেই ৰেলকেইখন হৈছে ক্ৰমে গুৱাহাটী নৰ্থ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মুকলি কৰে এই 3খনকৈ নতুন ৰেল। পৰৱৰ্তী খবৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিব সৰ্ববৃহৎ নদী বান্ধ আৰু এই খবৰক লৈ এতিয়া তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। এই সন্দৰ্ভত চীনক কঠোৰ সকিয়নি ভাৰত চৰকাৰৰ। চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভূটান প্ৰদেশত 2খন নতুন কাউণ্টি ঘোষণা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ঘোষণা কৰা নতুন কাউণ্টিৰ কিছু অংশ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ অধীন। চীনে ভূটান প্ৰদেশত 2খন নতুন কাউণ্টি স্থাপন কৰা সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ে কয় যে এই অঞ্চলত চীনে ভাৰতৰ ভূখণ্ড অবৈধভাৱে দখল কৰাটো আমি কেতিয়াও মানি লোৱা নাই। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে আমি আমাৰ স্বাৰ্থ ৰক্ষাৰ বাবে নিৰীক্ষণ আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাম। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে চীনক এই সন্দৰ্ভত দিলে কঠোৰ বাৰ্তা। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কি কৈছে চাওঁ আহক। আমি আমাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিৰীক্ষণ আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাম। ব্ৰহ্মপুত্ৰত সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ চীনৰ পৰিকল্পনা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এই মন্তব্য। এই ক্ষেত্ৰত চীনে ভাৰতৰ ভূখণ্ড অবৈধভাৱে দখল কৰাটো আমি কেতিয়াও মানি লোৱা নাই। চীনে ভূটান প্ৰদেশত 2খন নতুন কাউণ্টি স্থাপনৰ সন্দৰ্ভত এই কথা কয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। চীনৰ বান প্ৰকল্প সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে 2024 চনৰ 25 ডিচেম্বৰত জিনহুৱাই প্ৰকাশ কৰা তথ্যৰ উদ্ধৃতি দি কয় যে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ইয়াৰলুং চাংপো নদীত প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে আমি শুনিছোঁ। ব্যৱহাৰকাৰী কৰ্তৃপক্ষ হিচাপে আমি বিশেষজ্ঞ পৰ্যায়ত আৰু কূটনৈতিক মাধ্যমেৰে চীন পক্ষক আমাৰ মতামত আৰু উদ্বেগ ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে। তেওঁ আৰু কয় যে শেহতীয়া প্ৰতিবেদনৰ পিছত পুনৰ কোৱা হৈছে যে আমি চীন পক্ষক আহ্বান জনাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ তলৰ ৰাজ্যসমূহৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আমাৰ স্বাৰ্থৰ কোনো ক্ষতি যাতে নহয় তাৰ বাবে আমি নিৰীক্ষণ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি যাম। এই মন্তব্য ভাৰত চৰকাৰৰ।